Hello there, welcome to another learning video. Here we are going to study this lesson, Florence Nightingale. Let's start. পাঠটো আৰম্ভ কৰাৰ আগতে আমি দুটামান কথা জানি লওঁ আহা। ফ্লোৰেন্স নাইটিংগেলৰ জন্ম হৈছিল 12 মে 1820 চনত। তেখেতৰ জন্মৰ স্থান ফ্লোৰেন্স, টাস্কেনি, ইটালী। তেওঁ বিখ্যাত আছিল এগৰাকী নাৰ্ছ হিচাপে আৰু ক্ৰিমিয়ান ৱাৰৰ সময়ত অৰ্থাৎ ক্ৰিমিয়ান যুদ্ধৰ সময়ত মানুহক কৰা শুশ্ৰূষাৰ কামৰ বাবে তেওঁৰ নাম ইতিহাসত ৰৈ গ'ল। তেওঁৰ মৃত্যু হৈছিল 13 আগষ্ট 1910 চনত। এতিয়া আমি পাঠটোলৈ আগবাঢ়ো। Florence Nightingale. Florence Nightingale was born on 12 May 1820 in Florence, Tuscany, Italy. Florence Nightingale জন্ম হৈছিল 12 মে 1820 চনৰ ইটালীৰ টাস্কেনি চহৰৰ ফ্লোৰেন্স নামৰ এডোখৰ ঠাইত। Though she was born in Italy, she was brought up in the UK. যদিও তেওঁৰ জন্ম ইটালীত হৈছিল, তেওঁ কিন্তু ডাঙৰ দীঘল হৈছিল ইউকেতহে। ইউকে মানে হ'ল ইউনাইটেড কিংডম। She was named after the city of her birth. আৰু তেওঁৰ নাম দিয়া হৈছিল তেওঁ জন্ম হোৱা ঠাইখনৰ নামেৰে। Her elder sister Frances Partenope had similarly been named after her place of birth, Partenope. আৰু তেওঁৰ নিচিনাকৈ তেওঁৰ ডাঙৰ চিষ্টাৰ অৰ্থাৎ বায়েকৰ নামো তেওঁ জন্ম হোৱা ঠাইডোখৰৰ পৰাই দিয়া হৈছিল। তেওঁৰ বায়েক জন্ম হৈছিল পাৰ্টিনপ নামৰ ঠাইডোখৰত, সেইকাৰণে তেওঁৰ বায়েকৰ নামো সেই ঠাইখনৰ নামৰ পৰাই দিয়া হ'ল। ফ্লোৰেন্স ইজ ফেমাছ ফৰ হাৰ নাৰ্ছিং ৱৰ্ক ডিউৰিং দ্য ক্ৰিমিয়ান ৱাৰ। আৰু ফ্লোৰেন্স বিখ্যাত আছিলে তেওঁৰ যিখিনি কাম কৰিছিলে ক্ৰিমিয়ান ৱাৰৰ সময়ত সেই কামখিনিৰ বাবে। ফ্লোৰেন্স ফাদাৰ উইলিয়াম নাইটিংগেল was a wealthy landowner. ফ্লোৰেন্সৰ দেউতাক উইলিয়াম নাইটিংগেল এজন ধনী ব্যক্তি আছিলে। তেওঁ বিশেষকৈ মাটিৰ মালিক আছিলে। লেণ্ড অ'নাৰ মানে ভূমিৰ মালিক, অৰ্থাৎ তেওঁলোকৰ বহুত মাটি বাৰী আছিলে, টকা পইচা আছিল। She was brought up in Derbyshire and Hampshire. তেওঁ ডাঙৰ দীঘল হৈছিলে ডাৰ্বিশ্বায়াৰ আৰু হেম্পশ্বায়াৰ নামৰ দুখন ঠাইত। Derbyshire is a country in East Midlands of England, and Hampshire is a country in southeast England on the English Channel coast. Florence spent her summer in Derbyshire and winter in Hampshire. আৰু ফ্লোৰেন্সে গৰমকালীৰ অৰ্থাৎ গ্ৰীষ্মৰ দিনকেইটা ডাৰ্বিশ্বায়াৰত আছিলে আৰু উইণ্টাৰ অৰ্থাৎ শীতকালীৰ দিনকেইটা হেম্পশ্বায়াৰত আছিলে। Florence Nightingale's father taught her and her sister a variety of subjects ranging from science and mathematics to history and philosophy. Florence Nightingaleৰ দেউতাকে ফ্লোৰেন্স নাইটিংগেল আৰু তেওঁৰ বায়েকক বিভিন্ন ধৰণৰ বিষয় শিকাইছিল। সেই বিষয়বিলাকৰ ভিতৰত আছিলে বিজ্ঞান, গণিত, ইতিহাস আৰু দৰ্শন। As she grew up, she developed an interest in helping others. তেওঁ যিমানেই ডাঙৰ হৈ আহিল অৰ্থাৎ ফ্লোৰেন্স নাইটিংগেল যিমানেই ডাঙৰ হৈ আহিল, তেওঁ আনক সহায় কৰাৰ বাবে সদায় আগ্ৰহ প্ৰকাশ কৰি আহিছে। অৰ্থাৎ তেওঁ ডাঙৰ হোৱাৰ লগে লগে তেওঁ বয়সটো হৈ অহাৰ লগে লগে তেওঁ বেলেগ মানুহক যে সহায় কৰিব লাগে সেই কথাটো উপলব্ধি কৰিছিল। At the age of 17, she believed that she was called into service by God to do something for the helpless and miserable. 17 বছৰ বয়সত তেওঁ অনুভৱ কৰিছিল যে ভগৱানে যেন তেওঁক কৈছে তুমি অসহায় আৰু দুখীয়া লোকক সহায় কৰিবলৈ আগুৱাই আহা। At first, her parents refused to allow her to become a nurse, but at last her father gave his permission. নাইটিংগেলৰ মাক দেউতাকে ফ্লোৰেন্স নাইটিংগেলৰ নাৰ্ছ হোৱা কথাটোত আপত্তি দৰ্শাইছিল যদিও পিছলৈ দেউতাকে ইয়াৰ অনুমতি দিছিল। পাৰ্মিশ্যন মানে হ'ল অনুমতি দিয়া। Then Florence went to Germany to undergo training and become a nurse in 1851. After 2 years, she became the superintendent of the Hospital for Gentlewomen in London in 1853. আৰু দেউতাকৰ অনুমতি পোৱাৰ পাছতে ফ্লোৰেন্স নাইটিংগেলে
জাৰ্মানীলৈ গ'ল আৰু তাত তেওঁ নাৰ্ছৰ প্ৰশিক্ষণ ল'লে ট্ৰেইনিং মানে হৈছে প্ৰশিক্ষণ 2 বছৰৰ পাছত ফ্লৰেন্স নাইটিংগেলে যেতিয়া নাৰ্ছ হিচাপে কাম কৰিবৰ বাবে অনুজ্ঞাপত্ৰ পালে তেতিয়া তেওঁ লণ্ডনৰ জেণ্টেল ওমেন চিকিৎসালয়ৰ অধীক্ষক হৈছিল সুপাৰিনটেণ্ডেণ্ট মানে হ'ল অধীক্ষক আৰু চনটো আছিলে অধীক্ষক হিচাপে তেওঁৰ দায়িত্ব লোৱাৰ চনটো আছিলে 1853 In 1853 the Crimean War broke out 1853 চনত ক্ৰিমিয়ান যুদ্ধ আৰম্ভ হৈছিল এই যুদ্ধখন 1853 চনৰ অক্টোবৰৰ পৰা 1858 চনৰ ফেব্ৰুৱাৰীলৈকে সংঘটিত হোৱা এক সামৰিক সংঘৰ্ষ এই যুদ্ধত ফ্ৰান্স অটোমান সাম্ৰাজ্য ব্ৰিটেইন সাৰ্ডিনিয়া আৰু টাৰ্কিৰ মিত্ৰযুঁজত ৰাছিয়া পৰাস্ত হৈছিল Florence was asked to go to Turkey to manage the nursing of British soldiers wounded in the Crimean War. Florence টাৰ্কিলৈ গৈ তাত যুদ্ধত আহত হোৱা ব্ৰিটিছ সৈনিকসকলক শুশ্ৰূষা কৰিবলৈ কৈছিল She traveled to Scutari to help those wounded soldiers. আৰু তেওঁ স্কুটাৰীলৈ গৈছিলে আৰু তাত গৈ তেওঁ আহত হোৱা সৈনিকসকলক শুশ্ৰূষা কৰিছিল স্কুটাৰী হ'ল টাৰ্কিৰ ইষ্টানবুলৰ এখন ঠাই বৰ্তমান এই ঠাইখনক উস্কুদাৰ নামেৰেহে জনা যায় She was very sad to see the poor condition of that hospital. চিকিৎসালয়খনৰ পুতলগা অৱস্থা দেখি তেওঁ মনতে বৰ দুখ পাইছিল The wounded soldiers were sleeping in overcrowded and dirty rooms. হে আঘাতপ্ৰাপ্ত সৈনিকসকলে লেতেৰা আৰু অত্যাধিক ভিৰ হৈ থকা কোঠালিবিলাকতে শুই আছিল They didn't have blankets and decent food. হে সৈনিকসকলৰ লগত কম্বলো নাছিলে আৰু খাবলৈ ভাল আহাৰো পোৱা নাছিল Disease such as typhus, cholera, dysentery spread among the soldiers. সৈনিকসকলৰ মাজত টাইফয়েড, কলেৰা, ডিসেন্ট্ৰি আদি ৰোগে দেখা দিছিল আৰু বিয়পি পৰিছিল Many of them died of infection and diseases. আৰু এই সৈনিকসকলৰ মাজৰে বহু কেইজনৰ এই বেমাৰবিলাকৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছিল ইনফেকশন মানে সংক্ৰমণ হোৱা Florence and her nurses set up a kitchen and dug latrines for sanitation. যেহেতু এই চিকিৎসালয়খন হস্পিটেলখন অতি লেতেৰা আছিলে আৰু সৈনিকসকলে ভাল কণ্ডিশ্যনত নাছিলে সেইকাৰণে ফ্লৰেন্স নাইটিংগেল আৰু তেওঁৰ লগত যোৱা নাৰ্ছসকলে এটা ভাল স্বাস্থ্যসন্মত পাকঘৰৰ ব্যৱস্থা কৰিলে য'ত তেওঁলোকে আহাৰ সৈনিকসকলৰ বাবে আহাৰ ৰান্ধিব পাৰে আৰু স্বাস্থ্য বিধিসন্মত ব্যৱস্থাৱলীৰ কাৰণে অথবা অনাময়ৰ কাৰণে শৌচাগাৰৰ খনন কৰালে স্যানিটেশ্যন মানে স্বাস্থ্য বিধিসন্মত ব্যৱস্থাৱলী লোৱা অথবা অনাময় They asked for help from the wives of the wounded soldiers. আঘাতপ্ৰাপ্ত সৈনিকসকলৰ পত্নীসকলৰ পৰা ফ্লৰেন্স নাইটিংগেল আৰু তেওঁৰ নাৰ্ছসকলে সহায় বিচাৰিছিল They became able to take good care of the soldiers and the death rate of the soldiers dropped. আৰু তেওঁলোকে সৈনিকসকলৰ ভালকৈ যত্ন ল'বলৈ সক্ষম হৈছিল আৰু তাৰ ফলত সৈনিকসকলৰ মৃত্যুৰ হাৰো হ্ৰাস পাইছিল ড্ৰপ মানে হ্ৰাস হোৱা Florence often visited the soldiers at night when they were asleep. সৈনিকসকলে যেতিয়া ৰাতি শুই আছিল সেই শুই থকা অৱস্থাত ফ্লৰেন্স নাইটিংগেলে তেওঁলোকক চাবলৈ প্ৰায়ে গৈছিল She carried a lamp as she walked the halls of the battlefield's hospital. যুদ্ধক্ষেত্ৰৰ চিকিৎসালয়ৰ সেই ডাঙৰ হলবোৰ মানে ডাঙৰ কোঠাবিলাকত যেতিয়া তেওঁ খোজকাঢ়ি গৈছিল তেতিয়া লগত সদায় এটা চাকি অৰ্থাৎ লেম্প লৈ গৈছিল So she was referred to as the lady with the lamp. যিহেতু তেওঁ হাতত সদায় এটা চাকি লৈ গৈছিল সেই কাৰণে তেওঁৰ নামটো
দ্য লেডি উইথ দ্য লেম্প বুলি জনা যায় চাকি লৈ যোৱা মহিলাগৰাকী Thus she became a true hero to the soldiers and everyone back home in England. এনেদৰে তেওঁ সৈনিকসকলৰ মাজত আৰু ইংলেণ্ডত এগৰাকী প্ৰকৃত নায়িকা হিচাপে জনাজাত হৈ পৰে হিৰো মানে হৈছে নায়ক অথবা নায়িকা On 13 August 1910 at the age of 90 Florence Nightingale died at Mayfair London 1910 চনৰ 13 আগষ্টৰ দিনাখন 90 বছৰ বয়সত ফ্লোৰেন্স নাইটিংগেলৰ লণ্ডনৰ মেফেয়াৰ ঠাইডোখৰত মৃত্যু হয় ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে এই পাঠটো নিশ্চয় বুজি পাইছা এই পাঠটোৰ পৰা আমি এটা কথা শিকিব পাৰো যে আনক সহায় কৰিলে তোমাৰ কেতিয়াও বেয়া নহয় ইয়াত তোমালোকে পঢ়িলাই যে ফ্লোৰেন্স নাইটিংগেলে আনক সহায় কৰি কিদৰে পৃথিৱী বিখ্যাত হৈ পৰিল অৰ্থাৎ আনক সহায় কৰাটো সদায় এটা ভাল কাম I hope all of you have understood this lesson. That's all for today. Thank you everyone.